বছৰৰ পৰা নলবাৰী অঞ্চলত আগতে কেতিয়াও নোহোৱা হাতীৰ উপদ্ৰৱ আমি দেখিছোঁ বা হাতী মানুহৰ সংঘাত আমি দেখি আছোঁ। বিভিন্ন সময়ত আমাৰ ইয়াত এজন ব্যক্তিৰ জীৱনো হানি হৈছে আৰু বহুখিনি ক্ষয় ক্ষতি হৈছে। ধাননি পথাৰৰ পৰা আদি কৰি ঘৰ ইত্যাদি বহু ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ কাৰণে আমি কিছুমান ব্যৱস্থা হাতত লৈছিলোঁ। তাৰ ভিতৰত এইটো ব্যৱস্থা আছিল যে যি ৩৭খন গাঁৱত মোৰ সমষ্টিৰ নলবাৰী সমষ্টিৰ ৩৭খন গাঁৱত যি ধৰণৰ হাতীৰ উপদ্ৰৱ আছিল প্ৰত্যেকখন গাঁৱতে আমি কিছু পৰিমাণে টৰ্চ লাইট, যাতে হাতী আহিলে এই লাইটসমূহ জ্বলাই কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে, সেইকাৰণে টৰ্চ লাইট দিয়াৰ চিন্তা কৰিছিলোঁ। আজি টৰ্চ লাইটখিনি বিতৰণৰ লগে লগে গোটেই ৰাইজৰ এটা সজাগতা সভা আমি কৰিছিলোঁ, যাতে হাতী প্ৰতিৰোধ কৰিবৰ কাৰণে ৰাইজৰ মাজত যিখিনি সজাগতাৰ প্ৰয়োজন সেই সম্পৰ্কেও আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু মই নিজে থাকি আলোচনা কৰিছোঁ। উপৰিও কিছুমান ব্যৱস্থা আমি লৈছোঁ। ৰাইজৰ ক'ৰবাত সহমত নোহোৱাৰ কাৰণে আমি ক'ৰবাত চ'লাৰ ফেঞ্চিং দিব পৰা নাই, সেইখিনি চ'লাৰ ফেঞ্চিঙো আমাৰ আহি পাইছে। হাইমাক্স লাইটো আমি ব্যৱস্থা কৰিছিলোঁ, সেইটো আমি খুব কম দিনৰ ভিতৰত কৰিম। আৰু তাৰ লগে লগে আমি ইতিমধ্যে 4খন গাড়ী আৰু এটা বেটেলিয়ন আমি ইয়াত দিছোঁ আৰু বেটেলিয়ন আৰু গাড়ী লৈ বিভিন্নজনে স্থানীয় ৰাইজৰ লগত সহযোগ কৰি কাম কৰি আছে। মই ভাবোঁ যে এই কামবিলাকে নিশ্চয়কৈ হাতী মানুহৰ সংঘাত ৰোধ কৰাত কিছু পৰিমাণে সহায়ক হ'ব আৰু এই টৰ্চ লাইটসমূহ লৈ অন্ততঃ ৰাইজে নিজৰ নিজৰ অঞ্চলত হাতী আহিলে কিছু পৰিমাণে সুৰক্ষিত কৰিব পাৰিব। আমাৰ চৰকাৰৰ দায়িত্বই হ'ল যে এনেকুৱা ধৰণৰ সমস্যা হ'লে যি ধৰণে পাৰোঁ ৰাইজক সহায় কৰা, আৰু সেইধৰণে আমাৰ চৰকাৰে নিৰ্দেশত ফৰেষ্ট ডিপাৰ্টমেণ্ট, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন সকলোৱে কাম কৰি আছে। বাৰীত হৈ আছে সেইকাৰণে আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰ, ফৰেষ্ট মিনিষ্টাৰ ছাৰ আৰু জয়ন্ত মল্ল বৰুৱা ছাৰৰ দুটা মেজৰ লৈছে, শ্বৰ্ট টাৰ্ম মেজৰ, লং টাৰ্ম মেজৰ। শ্বৰ্ট টাৰ্ম মেজৰত আমি 1000 টৰ্চ লাইট ডিষ্ট্ৰিবিউট কৰিছোঁ আৰু ছাৰ কৈছে কি আৰু যদি দৰকাৰ হ'লে তো আমি আৰু ডিষ্ট্ৰিবিউট কৰি দিম। 4টা গাড়ী ফৰেষ্ট ডিপাৰ্টমেণ্ট পাইছে, 2টা ৱাচ টাৱাৰ আমি বনাম, কাৰণ কি ইফালেতো কেতিয়াও ফৰেষ্ট ডিপাৰ্টমেণ্ট এষ্টাব্লিছড নাছিলে, এইকাৰণে 2টা ৱাচ টাৱাৰ আমি বনাম য'ত 15 ষ্টাফ তাত থাকিব পাৰিব। আৰু আমি এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড বনাইছোঁ, লোকেল এণ্টি ডিপ্ৰেডেশ্যন স্কোৱাড, য'ত আমি 20জন মানুহ য'ত ডেকা ল'ৰা আছে আমি লৈছোঁ আৰু 5000 পাৰ মান্থ আমি ৰেমুনাৰেশ্যন নিচিনা 6 মাহৰ কাৰণে আমি দিম। এইটো হ'ল আমাৰ শ্বৰ্ট টাৰ্ম মেজাৰ। কিন্তু আমি এটা লং টাৰ্ম মেজাৰত ডিভাইচ কৰি আছোঁ, আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰ লগতে ডিছকাশ্যন কৰি কি হাতী একদম নলবাৰী যেনেকুৱা আছিলে 2001ত 2021 এনেকৈ হৈ যাব কাৰণে, তো এইকাৰণে আমি চ'লাৰ ফেঞ্চিং যে যাৰ তালুক ব্ৰিজ আছে আমি ছাৰ্ভে কৰিছোঁ আৰু দেখিছোঁ কি বাকী কিন্তু আমি চ'লাৰ ফেঞ্চিং ফিজিবল নাই, কিন্তু এই যাৰ তালুক ব্ৰিজ আছে যদি আমি চ'লাৰ ফেঞ্চিং বহাই দিওঁ তেতিয়া 90-95% চান্সেছ আছে কি হাতী ইফালেতো আমাৰ ইয়াত নলবাৰীত একদম নীল হৈ যাব। আৰু বাকী লেণ্ডস্কেপ মেজৰত, কাৰণ শ্বৰ্ট টাৰ্ম মেজৰটো ঠিক আছে, আজিও আমি দেখিছোঁ ইমান কষ্ট কৰি তেতিয়াও এটা হাতী ভিতৰ সোমাইছে। লং টাৰ্ম মেজৰত আমি গোটেই লেণ্ডস্কেপ মানে কি কিহৰ কাৰণে হাতী নলবাৰীত সোমাই আছে, কিবা ইফালে যেনেকৈ ছাৰ কৈছে কি চ'লাৰ ফেঞ্চিঙৰ আনচাইণ্টিফিক ৱে BTADত লগাইছে বা কিবা বেৰিয়াৰ লগাই দিছে, যে ৰিজাৰ্ভ ফৰেষ্ট আছিলে এইটোও কিবা কমিছে, কিবা যে হাতী দাণ্ডি থাকে তাতো কিবা ডিষ্টাৰ্বেঞ্চ হৈ আছে, এই কাৰণে চব হাতী যে আছে নলবাৰীত সোমাইছে। আমি এনেকৈ লং টাৰ্ম মেজৰত আমি প্লানিং কৰি আছোঁ, কিন্তু শ্বৰ্ট টাৰ্ম মেজৰত আজি আপুনি কৈছে 1000 টৰ্চ আমি ডিষ্ট্ৰিবিউট কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।